এই সমাধি তলে যার মানিক উজ্জ্বলে এই সমাধি তলে কত প্রাণ প্রদীপ জ্বলে এই সমাধি তলে যার মানিক উজ্জ্বলে নমস্কাৰ জনাইছোঁ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰ আৰু আজি আমি সংগীতৰ কিছু কথা আলোচনা কৰিম আমি গান শুনিম আৰু সেইবোৰ গান যিবোৰ গানে এখন সমাজক সমাজ হিচাপে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব পাৰে পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু আমাৰ এই সংগীত বিশেষ অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ বৃত্তিত তেওঁ এগৰাকী অভিযন্তা কিন্তু নিশাত তেওঁ এগৰাকী সংগীতজ্ঞ সংগীত শিল্পী আমাৰ শ্ৰদ্ধাৰ প্ৰিয় দাদা দীপক কুমাৰ দত্ত ডাঙৰীয়া আছে দাদা স্বাগতম জনাইছোঁ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ কণ্ঠশিল্পীৰ লগত এগৰাকী বাদ্যশিল্পী যিটো থকাৰ নিয়ম সেই নিয়মটো আমাৰ ইয়াতো এই মুহূৰ্তত বৰ্তি আছে প্ৰণৱ বৰ্মন আছে তবলাবাদক আৰু আনদিনাৰ দৰে আমাৰ এই যিটো প্ৰয়াস সুস্থ সাহিত্য সুস্থ সংগীতৰ পৰিৱেশ সৃষ্টিৰ আমাৰ যিটো পদক্ষেপৰ প্ৰয়াসত আমাক প্ৰতিনিয়ত সহায় কৰি অহা লেখক সাংবাদিক ডিম্বেশ্বৰ ৰয় ডাঙৰীয়া আছে দাদা স্বাগতম নমস্কাৰ আমি কথা পাতিম আমাৰ ৰয়দাৰ হাতত যিমান প্ৰশ্ন সাজু আছে আমিও প্ৰশ্ন কৰিম কিন্তু এটা গীতৰ পৰিৱেশেৰে আমি আগবঢ়াই লৈ যাম প্ৰথমতে আমি গীতেৰে আৰম্ভ কৰিম সকলোকে নমস্কাৰ অভিনন্দন জনাইছোঁ মই আচলতে সংগীতৰ দিশৰ লগত সৰুৰ পৰাই জড়িত প্ৰথমতে সংগীতেৰে আৰম্ভ কৰিব বিচাৰিছে মই মোৰ অসমৰ শ্ৰদ্ধাৰ লোকসংগীতৰ যাক আমি গুৰু বুলি মানি আহিছোঁ যি লোকসংগীতৰ মাধ্যমেৰে অসমক উজ্জীৱিত কৰিছিল অসমৰ গ্ৰাম্য জীৱন অসমৰ সাংস্কৃতিক জীৱনক চহকী কৰি তুলিছিল সেইজন আছিল অসমৰ সাংস্কৃতিক মহাগুৰু শ্ৰদ্ধেয় হেমাংগ বিশ্বাস তেখেতৰ গীতেৰে মই আৰম্ভ কৰিম বুলি ভাবিছোঁ সমাধি তলে কত প্রাণ প্রদীপ জ্বলে এই সমাধি তলে যার মানিক উজ্জ্বলে এই সমাধি তলে কত প্রাণ প্রদীপ জ্বলে এই সমাধি তলে যার মানিক উজ্জ্বলে মৃত্যু যত মহান হল জীবন অনুরাগে নিগৃহীত স্বপ্ন যত সত্য হৈ জাগে এই সমাধি তলে কত প্রাণ প্রদীপ জ্বলে এই সমাধি তলে যার মানিক উজ্জ্বলে মাটিতেই শত শহীদৰ তেজৰ চেকুৰাতে এই মাটিতেই শত শহীদৰ তেজৰ চেকুৰাতে হেজাৰ ফুলে পাহি মেলে ৰঙা ফুলনিতে ঘাতক দলে এন্ধাৰ ৰাতি যাৰ বক্ষ কানে ঘাতক দলে এন্ধাৰ ৰাতি যাৰ বক্ষ কানে পূৰ্বাচল আজি মুখৰিত এই শহীদৰ গানে এই সমাধি তলে কত প্ৰাণ প্ৰদীপ জ্বলে এই সমাধি তলে যাৰ মানিক উজ্জ্বলে দুখাৰ ভেদি প্ৰাণ অগণি জ্বলে দিশে দিশে দুখাৰ ভেদি প্ৰাণ অগণি জ্বলে দিশে দিশে বিশ্ব আজি মুখৰিত বসন্ত নিনাদে দুখাৰ ভেদি প্ৰাণ অগণি জ্বলে দিশে দিশে বিশ্ব আজি মুখৰিত বসন্ত নিনাদে এই সমাধি তলে কত প্রাণ প্রদীপ জ্বলে এই সমাধি তলে যার মানিক উজ্জ্বলে এই সমাধি তলে কত প্রাণ প্রদীপ জ্বলে
এই সমাধি তলে যাৰ মানি উজলে এই সমাধি তলে যাৰ মানি উজলে এই সমাধি তলে যাৰ মানি উজলে সুন্দৰ অপূৰ্ব গীত অপূৰ্ব কথা আৰু সেইবোৰ গীত আমি হেৰাই যাব নিদিয়াকৈ যিমানে ৰাখিব পাৰিম সিমানখনে সমাজ বা এটা বিষয়ৰ যদি ভৱিষ্যত বুলি কোৱা হয় এই ভৱিষ্যতটো নিষ্কণ্ঠ হৈ থকাৰ বাটটো মুকলি হয় তো এই গানটো আপুনি যে বাছনি কৰিলে আপোনাৰ অনুভৱখিনি জানে কিয় এই গীতটো বাছনি কৰিলে আচলতে এইটো প্ৰগতিশীল সংস্কৃতিৰ গান আৰু হেমন্ত বিশ্বাসক সকলোৱে জানে তেওঁ উজ্জ্বল প্ৰগতিৰ সংস্কৃতিৰ বাহক ধাৰক আছিল আৰু অসমত গণনাট্য সংঘৰ যিটো প্ৰগতিশীল যিটো ধাৰা গণসাংস্কৃতিক ধাৰা তেখেতে গোৱাই নিছিল এই প্ৰতিষ্ঠা কালৰে পৰাই গতিকে তাৰ পিছৰ পৰাই অহৰভাৱে তেখেতৰ মৃত্যুৰ সময়লৈকে 1947 চনৰ 22 নম্বৰ তেখেতৰ মৃত্যু হৈছিল জ্যোতিপ্ৰসাদৰ মৃত্যুৰ 35 বছৰ পিছলৈ জ্যোতিপ্ৰসাদৰ যিটো গণনাট্য সংগীতৰ ধাৰা বা গণসংস্কৃতিৰ যিটো ধাৰা বিষ্ণুপ্ৰসাদৰ যিটো সমাজ বিকাশৰ যিটো ধাৰা এই গণনাট্য সংঘৰ মাজেৰে হেমন্ত বিশ্বে বয় লৈছিল আৰু তেখেতৰ গোটেই জীৱনটো এটা আছিল সংগ্ৰাম সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব লাগিব কাৰণ তেখেতৰ বহুত কিতাপ ৰচনা কৰাৰ উপৰিও মানুহৰ মাজত গৈ পেলাই বিভিন্ন ধৰণৰ বিভিন্ন সৰু বৰ মানুহৰ মাজত গৈ পেলাই গ্ৰাম্য সমাজত গৈ পেলাই লোক সংস্কৃতি আৰু গণসংস্কৃতিৰ মাজেৰে অধ্যয়ন কৰি মানুহৰ সমাজ জীৱনৰ যিটো বিকাশৰ যিটো মূল যিটো ভেটি মানুহক কেনেকৈ অৰ্থনৈতিকভাৱে স্বাধীনতা দিব লাগে ৰাজনৈতিকভাৱে সংগ্ৰামত উন্মুক্ত হ'ব লাগে তাক সকলো শিক্ষা দি পেলাই সেই ধৰণে মানুহ আগবাঢ়িছিল আৰু মুক্তিৰ যিটো বাসনা মানুহৰ যিটো স্বাধিকাৰ স্বাভিমান মানুহৰ যিটো সংগ্ৰাম মানুহৰ যিটো অৰ্থনৈতিক বৈষম্য তাৰ বিৰুদ্ধে যুঁজি পেলাই এই সংস্কৃতিৰ মাধ্যমেৰে তেওঁ বিপ্লৱ কৰিছিলে গতিকে কথাটো হ'ল কি মই আজি এই যিটো গান লিখিছোঁ আপোনালোকে আচলতে হেমন্ত বিশ্ব সকলোৱে জানে যে তেখেতে 1957 চনৰ তেখেতে চীনলৈ গৈছিলে তেখেতৰ প্ৰথম গৈছিলে তেখেতৰ চিকিৎসা সম্পৰ্কীয় কাৰণতে আৰু তাত যিটো হৈছিল চীনৰ যিটো সাংস্কৃতিক যিটো বিপ্লৱ মাও ছেতুঙৰ নেতৃত্বত যিটো সাংস্কৃতিক বিপ্লৱ হৈছে চীনৰ যিটো জনগণতান্ত্ৰিক বিপ্লৱ হৈছিলে আৰু তাৰ মাধ্যমতে যিটো সাম্যবাদী বা সমাজবাদী যিটো ভাৰত এটা বিকশিত হৈছিলে তাৰ দেখি পেলাই তেওঁ উদ্বুদ্ধ হৈছিলে আৰু তাৰ মাজতে তেওঁ বিভিন্ন গীত ৰচনা কৰিছিলে আৰু সেই সময়ত 1949 চনত যিটো চীনে স্বাধীনতা লাভ কৰে তাৰ আগৰ যিটো সময়ৰ যিটো বহুত তাৰমানে তাৰ শ্বহীদ হৈ মৃত্যুবৰণ কৰিছিলে আৰু মৃত্যুৰ সমাধিত বহি তেওঁ আজি এই সমাধিতলে কত প্ৰাণ প্ৰদীপলে এই গানটো ৰচনা কৰিছিলে সদায় উদ্বুদ্ধ কৰে আমি সদায় এই গানটো মোৰ নিজৰ প্ৰাণত থাকে অকল এইটো গানে নহয় হেমন্ত বিশ্বৰ বহুত গানে আছে গতিকে এইবিলাক গান গামে কাৰণ এইবিলাকতে মানুহৰ জীৱন উদ্বুদ্ধ কৰাৰ গান মানুহৰ জীৱন সংগ্ৰামৰ গান ঠিকে আছে উজ্জীৱিত কৰাৰ গান ঠিকে আছে দীপকদা আপোনাৰ প্ৰায় লোকসংগীতৰ কথা আমি গম পালোঁ হেমন্ত বিশ্বৰ এই যে গানটো আপুনি নিৰ্বাচিত কৰিলে এইটো গম পালোঁ আচলতে গণসংগীত কি বাৰু বা লোকসংগীত কি এই সম্পৰ্কত আপুনিতো বিস্তৃতভাৱে অধ্যয়ন কৰিছে তাৰ সম্পৰ্কত সমান চমুকে ক'লে আমি ভাল পাম আসলে সংগীত বুলিলে আমাৰ এটা ধাৰণা হয় যে সংগীত হৈছিলে মানে সংস্কৃতি মানে এটা সমাজৰ দাপন সংস্কৃতি সমাজৰ দাপন বুলি কয় আসলে সংস্কৃতি অকল সমাজৰ দাপন নহয় সংস্কৃতি হৈছে সমাজ ৰূপান্তৰ অস্ত্ৰ মানুহক ৰূপান্তৰিত সমাজ গঢ়িবলৈ মানুহৰ বিপ্লৱী মাজেৰে ভাৱধাৰা গঢ়িব লাগিলে মানুহক যিটো মুক্তিৰ পথ আনি দিবৰ কাৰণে এই সংগীতেই একমাত্ৰ মানে বিকল্প মাধ্যম হিচাপে হ'ব পাৰে বুলি মোৰ এটা বিশ্বাস যিটো নেকি অগ্ৰজ আমাৰ সৈনিকসকলে শিল্পী সৈনিকসকলে আমাক দেখুৱাই গৈছিলে গতিকে এই সংস্কৃতিটো হ'ল মানুহৰ জীৱন বিকাশৰ ধাৰা মানুহৰ যিটো সুস্থ জীৱনবোধ সুস্থ সমাজ চৰ্চা সুস্থ চিন্তা তাৰ মাজেৰে নিজৰ সংস্কৃতি গঢ় লৈ উঠে গতিকে এই সংস্কৃতিৰ মাজেৰে আমি আমাৰ জীৱনৰ ব্যক্তিত্ব আমাৰ যিবিলাক সামাজিক চেতনা আমি সামাজিক যিবিলাক আমাৰ কৰ্ম আমাৰ যিটো ব্যক্তিত্ব তাৰ মাজেৰে আমি সংস্কৃতিৰ মাজেৰে পৰিস্ফুট হৈ পেলাই কিন্তু গণসংস্কৃতিটো বেলেগ ধৰণৰ গণসংস্কৃতি যে আমি আলোচনা কৰোঁ এই গণসংস্কৃতিৰ লগত জড়িত হৈছে মানুহৰ যিটো অধিকাৰ মানুহৰ যিটো প্ৰাপ্যৰ অধিকাৰ মানুহৰ যিটো এটা শ্ৰেণী চেতনাৰে পুষ্ট জীৱন সংগ্ৰাম এই জীৱন সংগ্ৰামক আগুৱাই নিয়াৰ কাৰণে এই গণসংস্কৃতিয়ে মানে নিব পাৰে আৰু এই গণসংস্কৃতিৰ লগত জড়িত হৈছে শ্ৰমজীৱী মানুহ কৃষিজীৱী মানুহৰ যিটো তেওঁলোকৰ যিটো অধিকাৰ স্বাভিমান অধিকাৰ তেওঁলোকৰ যিটো বাসনা বা মুক্তিৰ যিটো কাৰণ শোষণ বৈষম্যৰ বিৰুদ্ধে যিটো তেওঁলোকৰ সংগ্ৰাম এই সংগ্ৰামক গণসংস্কৃতিৰ মাজেৰে পৰিস্ফুট আৰু সেই গণসংস্কৃতিৰ অৱগাহন কৰি গণসংগীতবিলাক ৰচনা কৰা হৈছে আৰু আমি যিবিলাক গণসংগীত বুলি কওঁ আমি আচলতে এই গণসংগীত গণসংস্কৃতিৰ প্ৰতিফলন আৰু তাৰ মাজেৰে আমি সকলো শ্ৰেণী মানে যিটো আমাৰ দুটা শ্ৰেণী আছে সমাজত মই ভাবোঁ দুটা শ্ৰেণী আছে এটা হ'ল ধনিক শ্ৰেণী এটা হ'ল গৰীব শ্ৰেণী শোষক আৰু শোষিত এই শোষিত মানুহখিনি যিটো মুক্তিৰ
যিটো স্বাধীনতাৰ কাৰণে যিটো তেওঁলোকৰ সংগ্ৰাম তেওঁলোকৰ জীৱন যাত্ৰা আগুৱাই নিয়াৰ কাৰণে যিবিলাক গান উজ্জীৱিত কৰাৰ কাৰণে তেওঁলোকক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰা আগুৱাই নিয়াৰ যিবিলাক এইবিলাক হৈছে গণসংগীত বুলি কয় গণসংস্কৃতি বুলি ঠিক আছে আমি সুন্দৰ এটা প্ৰশ্ন আৰু সুন্দৰ উত্তৰ গতিকে আজিৰ প্ৰেক্ষাপটত এই বিষয়বিলাকৰ প্ৰাসংগিকতা কিমান দূৰ আছে ক'ৰবাত নহয় ক'ৰবাত বহুতে এটা হতাশ যে আজিৰ সেই আদৰ্শৰ কথা নাই আমি নিজৰ ব্যক্তিগত যিটো লাভালাভৰ ফালে যাব লগা তেনেকুৱা এটা পৰিৱেশ কি ৰাজনৈতিক কি বিভিন্ন পৰীক্ষাত দেখা গৈছে সেই উত্তৰ জনাৰ পূৰ্বে ইমান সুন্দৰ গান যিহেতু আপুনি প্ৰথমতে আৰম্ভণি কৰিছে মই বিশ্বাস যে আৰু বহু ভাল ভাল গান আছে যে কথাৰ আগত আৰু এটা গান আমি আগবাঢ়ি যাওঁ এবাৰ কোনটো গান আমি পাব বাৰু মই এটা যিটো গণসংগীতৰ চৰ্চা হৈ আছে মই মোৰ যিজন অগ্ৰজ শিল্পী যাক মই শ্ৰদ্ধা কৰোঁ খুব শ্ৰদ্ধা কৰোঁ তেখেত হৈছে নলবাৰী অঞ্চলৰে অতি শ্ৰদ্ধাৰ গণশিল্পী উমেশ দত্ত খুৰা সৰু মোৰ সম্পৰ্কত তেখেতৰ গানবিলাক আমি খুব উজ্জীৱিত হৈ আমি এইবিলাক গান সৰুৰ পৰা আমি গান গাইছিলোঁ গণনাট্য সংঘৰ মাজেৰে গাইছিলোঁ তেখেতৰ এটি গান মই আপোনালোকক চমুকৈ মই গাব বিচাৰিছোঁ উমেশ দত্ত এগৰাকী সংগীত শিল্পী গীতিকাৰ সুৰকাৰ ভাল কথা গণসংগীতৰ দিশত গণশিল্পী হয় আৰু এই ধৰণৰ গীতবিলাকে আচলতে সমাজখনক জীপাল কৰি ৰাখে আৰু আমি সংবাদ মাধ্যম আমি সকলোৱে এই বিষয়বিলাকৰ চৰ্চা কৰি থাকিলে কমন পিপুলে তাৰ আভাসটো পাব এতিয়া আমি কেৱল হিমাংগ বিশ্বৰ মৃত্যুদিন বা আমি জন্ম দিৱসতে এইবিলাক কথা আলোচনা কৰি থাকোঁ তেতিয়া কিন্তু মানুহে এইটো এইবিলাক চৰ্চা হ'লে ৰাইজৰ মাজত ৰেগুলাৰলি চৰ্চা হৈ থাকিব লাগে তেতিয়া সুস্থ সাংস্কৃতিক বাতাবৰণ এটা গঢ়ি উঠিব যিটো আমি ধৰ কথা কৈছোঁ সমাজখন বিভিন্ন পথে গ'ল কিবা গ'ল কাৰণ সমাজত ভাল কথাৰ চৰ্চা যদি অধিক হৈ থাকে নিগেটিভটোতো আমি কেতিয়াও নোহোৱা কৰিব নোৱাৰোঁ কমি থাকিব ঠিক আছে আমি গীতৰ মাজলৈ যাওঁ দুজন কৃষকৰ গান সেই দুজনে কৃষক আছে এজন হিন্দু এজন মুছলমান কিন্তু সিহঁতৰ জাত পাত নাই ধৰ্ম নাই মাত্ৰ এটাই কৰ্ম যে শ্ৰম কৰি খাব লাগে আৰু তাৰ মাজেৰে তেওঁলোকে জীৱন সংগ্ৰাম আগুৱাই লৈ গৈছে আৰু এইটোৰ ওপৰত ভিত্তি কৰি এই গানটো ৰচনা কৰা হৈছিলে মই গানটো অকণমান গাব বিচাৰিছোঁ মন খুলি কোৱা কথা কিনো ভাবিছা কিনো আছে মনৰ দুখ কি কথা পাতিছা কিনো দুখ তোমাৰ আমাৰ কিনো দুখ তোমাৰ আমাৰ আমি কৰিছো খেতি শস্য মোলা মাটি কৰি কাকাৰ নাঙলৰ মুঠি টানি আমি কৰিছো খেতি শস্য মোলা মাটি কৰি কাকাৰ খেতি চপাও ধান কাঢ়ে মুখ মেলি বৰ খুৱাই তোৰ বুলি ভেকাই পাওঁ মাটি পানী নখচাকৈ কোনোবা হৈ গিৰি বোকা পানী নখচাকৈ কোনোবা হৈ গিৰি
ভাবুকিৰে কৈ তই এই মাটিৰ নহয় অধিকাৰী ভাবুকিৰে কৈ তই এই মাটিৰ নহয় অধিকাৰী এই আমাৰ মনৰ দুখ জীয়াই থকাৰ সঁচাই জানো নাই আমাৰ কোনো অধিকাৰ এই আমাৰ মনৰ দুখ জীয়াই থকাৰ সঁচাই জানো নাই আমাৰ কোনো অধিকাৰ কিনো দুখ তোমাৰ আমাৰ কিনো দুখ তোমাৰ আমাৰ ভূমিহীন নিসহায় শ্ৰমমুখী কৃষকৰ ভূমিহীন নিসহায় শ্ৰমমুখী কৃষকৰ নাঙল আছে মাটি নাই নাঙল আছে মাটি নাই চকুৰে দেখিছো অন্ধকাৰ নাঙল আছে মাটি নাই চকুৰে দেখিছো অন্ধকাৰ বঞ্চিত কৰাজন মাটিগিৰি মহাজন বঞ্চিত কৰাজন মাটিগিৰি মহাজন পুঁজিপতি ধনী জমিদাৰ পুঁজিপতি ধনী জমিদাৰ সময়ে নহয়ে তোৰ লুণ্ঠন বঞ্চনা মিছাই অহংকাৰ আজি নিদ্ৰিত শক্তি জাগিছে মেহনতি জনতা আজি নিদ্ৰিত শক্তি জাগিছে মেহনতি জনতা কৃষক শ্ৰমিক যত খাতি খোৱা মজদুৰ মূৰ তুলি থিয় দিছে কৃষক শ্ৰমিক যত খাতি খোৱা মজদুৰ মূৰ তুলি থিয় দিছে নাঙল যাৰ মাটি তাৰ নাঙল যাৰ মাটি তাৰ লাগে আমাক সুবিচাৰ লাগে আমাক সুবিচাৰ এই দে এই মাটি মোৰ অধিকাৰ 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 মোৰ অধিকাৰ মোৰ অধিকাৰ সুন্দৰ একে এষাৰে কৈছোঁ অতি ভাল গাইছে গীতটো ভাল বহুতে ভাল গান গায় কিন্তু অন্তৰৰ পৰা মোৰ এনেকুৱা লাগিছে যে একদম হাজাৰ হাজাৰ জনতাৰ সন্মুখত উদ্যত ভাষণ দি থকা নিচিনাকৈ তো এই যিটো আপোনাৰ অনুশীলন মানে যিটো আপুনি সোমাই পৰিছে এই গীতটো কাৰোবাক গাব দিলে ভাল গাব কিন্তু আপুনি যিটো অন্তৰৰ পৰা গাইছে এই বস্তুটোৱে একদম মানে আমাৰ দৰ্শককো নিশ্চয় সেই অনুভৱটো দিছে মই সাংবাদিক হিচাপে কোৱা নাই এজ এ অডিয়েঞ্চ কাষত থাকিয়ে সেই ফিলটো কৰিছোঁ মোৰ একদম হৃদয়ত সোমাই আহিছে এই যিটো আপুনি চৰ্চাটো কেনেকৈ আগবঢ়াই নিছে আচলতে এই চৰ্চাটো মই সৰুৰ পৰা আৰম্ভ কৰিছিলোঁ মোৰ ঘৰত ইতিমধ্যে সংগীতৰ পৰিৱেশ এটা আছিলে কিন্তু জন্ম নলবাৰীত মোৰ জন্ম নলবাৰী পকোৱা গাঁৱত মোৰ জন্ম আৰু হাইস্কুলীয় ছাত্ৰ জীৱনৰ পৰা গান গাইছিলোঁ কিন্তু গানৰ যিটো মাহিত্য বা গণসংস্কৃতিৰ যিটো মাহিত্য গণসংস্কৃতিৰ যিটো উচ্চ কেন্দ্ৰিক ধাৰণা সেই ধাৰণাটো যেতিয়া হাইস্কুলীয়া জীৱনত পৰিস্ফুট হোৱা নাছিলে কিন্তু লাহে লাহে যেতিয়া সমাজলৈ সুশিক্ত হৈ পৰিলোঁ সমাজৰ লগত থাকি পেলাই যেতিয়া শিকিলোঁ যে সমাজখন এনেকুৱাভাৱে পৰিচালিত নহয় সমাজখন এটা বেলেগ ধৰণে গতি কৰিবলৈ মানুহক জীৱনক উজ্জীৱিত কৰাৰ কাৰণে বেলেগ ধৰণৰ দিশ এটা লৈ যাব লাগিব তাৰ লগে লগে মই এটা নিৰ্দিষ্ট আদৰ্শগত লাইনত থাকিলোঁ আৰু তাৰ মাজেৰে মই গণনাট্য সংঘৰ লগত জড়িত হৈ পৰিলোঁ ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত যিটো ভাৰতীয় গণনাট্য সংঘ মই ইতিমধ্যে কৈছোঁৱেই যে হেমাংগ বিশ্বাসৰ নেতৃত্বত ভূপেন হাজৰিকাৰ নেতৃত্বত জ্যোতি বিষ্ণু ভূপেন হাজৰিকা যাক গণনাট্য সংঘৰ সেই সোণালী অধ্যায় আৰম্ভ কৰিছিলে যিখন গণনাট্য সংঘৰ আজি হয়তো সেই সোণালী অধ্যায় নাই কিন্তু সেই সময়ত আমি 1980-83 চনৰ আজি হয়তো যুৱকসকলে গম নাপাব আমাৰ সেই সময়তে সেই গণনাট্য সংঘৰ
মজিয়াৰ মাজেৰে আমি এইবিলাক গীত আৰম্ভ কৰিছিলোঁ আচলতে এই যিটো আপুনি যিটো কথা ক'লে যে মানুহক উজ্জীৱিত কৰাৰ কাৰণে আচলতে উজ্জীৱিত সকলোৱে মই ভাবোঁ মই এটা কথা চিন্তা কৰোঁ যে গান গোৱাৰ কাৰণে এটা উচ্চ কণ্ঠ নালাগে মানুহক খুব এটা ভিতৰত সোমাই পৰিব লাগে সুৰটো গান ঠিক হ'ব লাগে কিন্তু এই যিটো গান আপুনি যিটো কথা ক'লে মানুহৰ ভিতৰত অন্তৰত থাকিব লাগে তেনেকৈ উচ্চ স্বৰ প্ৰকাশ কৰিব লাগে যে অন্তৰে গানটো গালে মোৰ মুখেৰে গানটো গাব নহয় মোৰ হৃদয়ৰে গানটো গাব গানটো গাওঁ সেই গানটো গালে স্বতঃস্ফূৰ্তভাৱে গানটো নিশ্চয় ভাল হ'ব বুলি মই বিশ্বাস এটা কৰোঁ আৰু সৰুৰ পৰা মই সেই চিন্তা কৰি মই সেই ধৰণৰ গানবিলাক আমি ৰয়দা কাষলৈ যাওঁ দীপক দা এগৰাকী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লোকগীতৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী 2020 চনত হয়নে দীপক দা তেখেতে স্বীকৃতি পাইছে আৰু লোকগীত যে লোকগীতে কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে ৰুচি যে আজিকালি ৰুচি বিকৃত হৈ গৈছে সংস্কৃতিৰ একচামে বেপৰুৱা সংস্কৃতিলৈ লৈ গৈছে আৰু লোকগীতে কেনেকৈ সুস্থ সাংস্কৃতিক বাতাবৰণ গঢ়ি তুলিব পাৰে এই সম্পৰ্কত আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ আচলতে লোকসংগীতৰ কথাটো মই ক'লোৱে লোকসংগীতৰ গুৰু মই হেমাংগ মিশ্ৰৰ কথা অলৰেডি কৈ গৈছোঁ কিন্তু কথা হ'ল কি আজিকালি সেই লোকসংস্কৃতি বা লোকসংগীতৰ গুৰুত্বটো খুব কম অনুভৱ হৈছে আপোনালোকে যিটো কথা ক'লে খুবেই কম মই নাই বুলি নকওঁ যিখিনি সুস্থ জীৱনবোধ পৰিচালিত কৰি আছে মানুহ সমাজৰ সুস্থ দিশত গতিকে তেওঁলোকৰ মাজত যিটো শিল্পীসুলভ মনোভাৱ আছে বা শিল্পী আছে তেওঁলোকে এই লোকসংস্কৃতিক অধিক আগুৱাই নিয়াৰ কাৰণে এটা আন্তৰিকভাৱে প্ৰয়াস চলাই আছে আজিও প্ৰয়াস চলাই আছে সেইটো নকওঁ কিন্তু এছাম হৈছে কি যিটো আমাৰ যিটো মিডিয়াৰ যিটো আজি ইলেক্ট্ৰনিক মিডিয়া বা প্ৰিণ্ট মিডিয়াৰ কোনো ধৰণৰ এইবিলাক কথা বাৰ্তা প্ৰকাশ নকৰে আৰু এই যিটো মাধ্যম যে লোকসংস্কৃতিৰ মাধ্যমেৰে মানুহৰ জীৱনক উজ্জীৱিত কৰাৰ যিটো এটা প্ৰয়াস মানুহৰ সংগ্ৰাম সেই কথাটো আজিকালি খুব তল পৰি গৈছে মানুহক এটা বেলেগ দিশত লৈ যোৱা হৈছে যিটো দিশে নেকি আমাৰ ভৱিষ্যত প্ৰজন্মক কোনো ধৰণৰ এটা সহায় নকৰে বা ভৱিষ্যত প্ৰজন্মক এটা ধ্বংসৰ মুখলৈ লৈ গৈছে আমাৰ আচলতে মই কৈছোঁ যে সংস্কৃতিক এটা বিনোদনৰ কেন্দ্ৰ হৈছে তেওঁলোকক লৈ গৈছে গতিকে লোকসংগীতে কোনো বিনোদন কেন্দ্ৰমূলক বিনোদনটো লাগে জীৱনত বিনোদন লাগিব পাতলীয়া বিনোদনৰ ফালে গৈছে সস্তীয়া বিনোদন তেওঁলোকে যে বিনোদন মানে এনেকুৱা হয় নাচ গান এইটো মুক্ত হৈ থাকিব তাৰ লগত মানুহ এটা নাচ গান কৰিব লাগে মানুহৰ পেটৰ ভাতটো মোকলাব লাগিব পেটটোও চাব লাগিব দৈনন্দিন জীৱনৰ এইখিনি লাগিব লগে লগে আমাৰ যিটো সংগ্ৰাম আমাৰ যিটো ন্যায্য প্ৰাপ্তি বা আমাৰ অধিকাৰ বা যিবিলাকে আমাক শোষণ কৰিছে তাৰ বিৰুদ্ধে আমি জাগিব লাগিব গতিকে এই সকলো এইবিলাকৰ ওপৰত চেতনা জাগ্ৰত কৰা লোকসংস্কৃতিয়ে আমাক এইটো পথবিলাক দেখুৱাইছে আৰু লোকসংস্কৃতি যদি অৰিজিন চাব কওঁ চব সংস্কৃতি বা চব সংগীতৰে গুৰু হ'ল লোকসংগীত লোকসংগীতৰ পৰা ৰাগ সংগীতৰ সৃষ্টি হৈছে বুলি হেমাংগ বিশ্বাই নিজে কৈ গৈছে মই কোৱা কথা নহয় হেমাংগ বিশ্বৰ যিটো লোকসংগীতৰ অসম বংগৰ লোকসংগীত সম্পৰ্কে তাত বিস্তৃতভাৱে তেখেতে আলোচনা কৰি গৈছে সেইটো মই বিশেষভাৱে ক'বলৈ নাযাওঁ কিন্তু আমি যিখিনি অধ্যয়ন কৰিছোঁ এই মাজেৰে লোকসংগীত হৈছে গুৰু আৰু লোকসংস্কৃতিৰ মাজেৰে গণসংস্কৃতিৰ বহল পথ ৰচনা কৰা হৈছিলে গতিকে উৎপাদনশীল ব্যৱস্থাৰ লগত লোকসংস্কৃতি জড়িত আৰু মানুহৰ যিটো সৰু সৰু মানুহবিলাকৰ যিটো জীয়াই থকাৰ সম্বল লোকসংগীতৰ মাজেৰে স্বতঃস্ফূৰ্তভাৱে তেনেকৈ বিহু লোকসংগীত বিহু তেনে উৎপাদনৰ লগত জড়িত লোকসংগীতৰ প্ৰধান অংগ হ'ল লোকসংগীত এটা লোকসংগীতৰ আভাস লৈ ল'ম প্ৰশ্ন কেইটামান মনত আহি আছে মোৰ অকণমান লোকসংগীতৰ অলপ আভাস আৰু এটা ডাঙৰ আদৰ্শৰ কথাও মাজতে শুনিলোঁ মই আপোনাৰ ৰিটায়াৰমেণ্ট কিমান চনত হ'ল মই ৰিটায়াৰমেণ্ট 19 জুলাইত কৰিলোঁ তাৰমানে যদি 2020ত আপুনি আকাশবাণী স্বীকৃতি পাইছে আমাৰ কয় যে আমাৰ বয়স নাই মোৰ আৰু শেষ ৰিটায়াৰমেণ্টৰ পিছত এগৰাকী শিল্পী হিচাপেতো আকাশবাণী স্বীকৃতি পাইছে এই কথাটো আপোনাক কিন্তু এটা আদৰ্শ ব্যক্তি হিচাপেহে আমি আৰু দেখিলোঁ যে আমি আমাৰ যিটো শিকাৰ আগ্ৰহ আগবাঢ়ি বয়স নাই তো অৱসৰৰ পিছত এইটো ডাঙৰ চৰ্চা হ'ব লগা বিষয় অৱসৰৰ পিছততো আকাশবাণী স্বীকৃতি পাইছে এই অনুভৱটো বা কেনেকৈ আপুনি এই মনটো কৰি থাকিলে আপুনি আচলতে মই লোকসংগীত সৰুৰ পৰা গাইছিলোঁ মই গণসংগীতে অকল নহয় লোকসংগীতে সৰুৰ পৰা গাইছিলোঁ লোকগীতে প্ৰথম মই আৰম্ভ কৰিছিলোঁ মোৰ যিটো গানৰ যিটো হেৰি লোকসংগীতৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু লোকসংগীতক মই আচলতে গুৱাহাটীত মই বহুত মানুহ লগ পালোঁ বহুত শিল্পীক লগ পাইছোঁ লোকশিল্পীক লগ পাইছোঁ গণশিল্পীক লগ পাইছোঁ কিন্তু লোকসংগীতৰ এজন মোৰ প্ৰধান গুৰু আছিল তেখেতক মই আচলতে পাহৰিব নোৱাৰোঁ তেখেতৰ নামটো মই এই মুহূৰ্তত তৎক্ষণাৎ মনত পেলাব নাই তেখেতে মোক ঘৰত আহি পেলাই নিজে কি ভাল পাইছিল নাজানো মই তেখেতৰ অন্তৰত কিমান সোমাইছিলোঁ তেখেতে আমাৰ অন্তৰত কিমান সোমাইছিলে মই কিমান সোমাইছিলোঁ নাজানো তেখেতে মোৰ ঘৰত আহি পেলাই মোক লোকসংগীত নলবাৰীৰ কথা কৈ আছে আপুনি নলবাৰী নহয় ইয়াতে গুৱাহাটীৰ কথা কৈ আছে অৱশ্য ধীৰেশ্বৰ তেখেত অলৰেডি ঢুকাইছে আৰু তেখেত মোৰ লোকসংগীতৰ গুৰু বুলি ক'লে মোৰ ভুল নহয় কাৰণ তেখেতে মোক যিটো লোকসংগীত যিটো দিশ তেখেতে মানে এটা ষ্ট্ৰীম লাইনত তেখেতে লৈ গৈছিলে আৰু তেখেতে মোক বহুতবাৰ কৈছিলে মই 2020ত মই যেতিয়া লোকসংগীতৰ হৈছে মই ৰেডিঅ' চেণ্টাৰৰ স্বীকৃতি পালোঁ তাৰ 2 বছৰ 3 বছৰ আগতে তেখেতে কৈছিলে দত্ত আপুনি মোক আপুনি সম্বোধন কৰিছিলে মোতকৈ খুব বেছি বয়সীয়াল নহয় বাৰু
কৈছে আপুনি এটা কাম কৰক, আপুনি ৰেডিঅ'শ্যন হৈছে। কিন্তু মোৰ আচলতে এই আনুষ্ঠানিকতাবিলাক খুব বেছি মই ভাল পোৱা নাছিলোঁ যেতিয়া। নালাগে, হ'ব আৰু চলি যাব আৰু মই মানুহৰ ওচৰত থাকি ভাল পাওঁ, এইবিলাক চলি যাব। কিন্তু তেখেতে জোৰকৈ মোক সেইবাৰ উঠাই দিলে যে আপুনি উঠকচোন, আপুনি আহক। ফৰ্ম টম তেখেতে মোৰ নিজে ফিল আপ কৰি বেলেগৰ কথা ভবা মানুহ আছে মানে আমাৰ মাজত নাই, কিন্তু আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ এই মঞ্চৰ পৰাই যে তেওঁ আজি মানুহ এজনক উলিয়াই আনিছে। একজেক্টলি মই তেখেতৰ কাৰণে মই আচলতে প্ৰথমবাৰ যেতিয়া মই লোকসংগীতৰ মই ফৰ্ম ফিল আপ কৰিলোঁ, তেখেতৰ প্ৰেৰণাতে মই কৰিলোঁ আৰু প্ৰথমবাৰে মই স্বীকৃতি পালোঁ লোকসংগীতৰ। এনে ভাৱ এটা হৈছিল নেকি যে মই যে ৰিটায়াৰমেণ্ট হৈছে বা এই বয়স হৈছে এই ভাৱটো বা তেনেকুৱা সেই কথাতে বহুতক ইনস্পায়াৰ কৰিব মানে? মই সেইটো ভবা নাই। বহুতে ভাবে যে এই ৰিটায়াৰমেণ্ট হ'লো মানে আই এম গোয়িং টু আৰু মই শব্দটো উচ্চাৰণ নকৰোঁ, কিন্তু আপুনিতো নতুন জন্ম হৈছে আপোনাৰ আৰু মই সেইটো কেতিয়াও নাভাবোঁ। মই ভাবিছোঁ ৰিটায়াৰমেণ্টৰ পিছত মোৰ কৰ্মৰ পৰিসৰটো বেছি বৃদ্ধি হৈছে। মই বয়সটো মই ফেক্টৰ বুলি মই নাভাবোঁ। এতিয়াও মই ঘৰত থাকিলেও মই কিতাপ পত্ৰ পঢ়াৰ মাজেৰে খুব এটা বেছি নহয় তথাপি লিখা মেলা কৰি থাকোঁ, সংগীতৰ কিবা কিবি লিখি থাকোঁ, কিতাপ মেলা পঢ়ি থাকোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰগতিশীল অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। আৰু ইমান উচ্চ স্বৰৰ ইমান সুন্দৰ গীত গাব পাৰিছে। সংগীতৰ এই দিশটোত মই যেতিয়া লোকসংগীতৰ স্বীকৃতি পালোঁ, তাৰপিছৰ পৰা মোৰ কি হৈছে, তেখেত ঢুকাই থাকিল। তেখেত ঢুকাই থকা যেন মোৰ যেন সোৱাদখন মোৰ গুচি গ'লে এনেকুৱা। দীপক দাৰ ককায়েক প্ৰণৱ দত্ত এগৰাকী ভাল জ্যোতি সংগীতৰ শিল্পী, জ্যোতি সুন্দৰকৈ গায়। আচলতে বেলতলা অঞ্চলত তেওঁলোকৰ ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিছিল প্ৰণৱ দত্ত। আৰু তেতিয়া এই সময়ত বেলতলা ডক্টৰ সুভাষ ছাৰ কথা আমি এই মজিয়াত পাতিছোঁ। সুচিত্ৰা বাইদেউৰ ডক্টৰ সুভাষ ছাৰ তেওঁৰ কথা, তেওঁৰ উদ্যোগত আমি ইয়াত বিশ্বনাথ দিৱস পাতিছিলোঁ। বিশ্বনাথ দিৱস পাতোতে তেতিয়া আমি বিশ্বনাথৰ বিভিন্ন গীত মাতৰ লগতে প্ৰণৱ দা যিটো ঘৰত আছিলে তাতেই আমাৰ চৰ্চা হৈছে গোটেইবিলাক একেলগে। সুন্দৰ, তেনে আমি এটা লোকসংগীতৰ আভাস এটা লওঁ নেকি? এতিয়া আপোনাৰ আকাশবাণীত ৰেকৰ্ডিং হৈ থাকে গীতবিলাক? আকাশবাণীত মোক মাতি আছে, মই এতিয়া যোৱা নাই, ৰেকৰ্ডিং হৈ থাকে। গীতবিলাক বাজি থাকে মাজে মাজে। অতি সুন্দৰ অভিজ্ঞতা এইটো এটা। লোকগীতটো গোৱাৰ আগতে মই এটা কথা কৈছোঁ, মই আচলতে ক্ষমা কৰিছোঁ আপোনালোকক। মই আচলতে আপোনালোকক নহয়, যিটো বৰ্তমান ট্ৰেণ্ড যিটো আচলতে লোকসংগীতৰ যিটো বাদ্যযন্ত্ৰ আচলতে হাৰমনিয়াম নহয়, এইটো আমাৰ হেমাংগ বিশ্বাসে প্ৰতিটো ক্ষেত্ৰতে কৈ গৈছে যে একতাৰা, দতাৰা, ঢোল, ঢুলকি এইবিলাকেহে আচলতে লোকসংগীত গাব লাগে। আচলতে তেনেহ'লে এটা কাম কৰোঁ, আমিও সেইটো নিয়ম ভংগ নকৰি আমি হাৰমনিয়াম তবলা অলপ বন্ধ ৰাখি এনে গীতৰ সুৰ এটা শুনো। সেইটোৱে কথা। আপুনি এটা পবিত্ৰতাভাৱে আগবঢ়া মানুহ, নিয়মৰ মই বুজি পালোঁ, গতিকে হাৰমনিয়াম আৰু তবলা ব্যৱহাৰ নকৰোঁ। কথা হ'ল কি, মই এই স্কেলটো ধৰাৰ কাৰণে ঘৰত আমাৰ প্ৰণৱ আছে কাষতে, প্ৰণৱে প্ৰায় আহি থাকে, মোৰ লগত সংযোগ হৈ থাকে, তবলাৰ হাৰমনিয়ামৰ লগত থাকে। কিন্তু এতিয়াতো আমাৰ ধৰক মই এতিয়া তৎক্ষণাত লোকসংগীতৰ বা দত্তাটো নাপাওঁ বিচাৰি বা ঢুলকিটো নাপাওঁ বিচাৰি, আমাৰ এইবিলাক সমাজত খুব অভাৱ হৈছে। গতিকে মাতিলে হয়তো আহিব, চবেই কমাৰ্চিয়েল কথাবিলাক, কমাৰ্চিয়েলেও বহুতে চিন্তা কৰে, সেইটো হয়ও পৰিৱেশ চবকে এটা জীৱন অলপ সুৰ হাৰমনিয়াম লৈ অলপ গাব পাৰি। এইটো মই গাই দিছোঁ, আপোনালোকে ক্ষমা কৰিব। আচলতে হাৰমনিয়ামত গোৱা নহয় যদিও বহুতে গায় হাৰমনিয়াম, কিন্তু আচলতে হেমাংগ বিশ্বাসে কোৱা মতে হাৰমনিয়ামত আচলতে লোকসংগীত নহয়, তথাপি মই অকণমান গাই দিছোঁ আপোনালোকক। শুনা প্ৰভু ৰাম চন্দ্ৰ অনুজল মন সীতাৰ বাতৰি দিব নকৰা বন্দন সীতাৰ বাতৰি দিব নকৰা বন্দন শুনা প্ৰভু ৰাম চন্দ্ৰ অনুজল মন
তার বাতরি নকরা জতায়ু দে নাম মোর গরু রবাহন জতায়ু দে নাম মোর গরু রবাহন সীতা উদ্ধার করিল পুনা প্রভু রাম চন্দ্র অনুজল মন সীতার বাতৰি দিল নকৰা অগ্নিবাণে হারাইলু পাখি দুয়ো অগ্নিবাণে হারাইলু পাখি দুয়ো সীতা হরি দখানলে অগাধ সীতা হরি দখানলে লঙ্কা দহন পুনা প্রভু রাম চন্দ্র অনুজল মন সীতার বাতৰি দিল নকৰা সীতার বাতৰি দিল নকৰা সুন্দৰ সুন্দৰ দীপক দাই এইবিলাক আমাৰ বেলতলা অঞ্চলত যিবিলাক বৈঠক হয় সুৰ মঞ্জুৰী এটা অনুষ্ঠান আছে তেওঁ তাৰ সম্পাদক আছিলে সেইটো হেৰি তাত এইবিলাক পৰিৱেশন কৰে তাৰোপৰি প্ৰজ্ঞান সাহিত্য চৰা এটা আছিলে তাৰো সম্পাদক আছিলে এনেকৈ বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত তাৰোপৰি নতুন সাহিত্য পৰিষদৰ গুৱাহাটী আঞ্চলিকৰ সম্পাদক আছিলে সাহিত্যৰ ক্ষেত্ৰত তেওঁ লিখা মেলা কৰে আৰু ইমানবোৰ কাম কৰিবলৈ তেওঁ কেনেধৰণে প্ৰেৰণা পায় এই সম্পৰ্কত অলপ ক'লে আমি সুখী হ'ম আচলতে মই ইমান এটা মানে হেৰি কথা নহয় আৰু যে ইমান এটা ইম্পৰ্টেণ্ট কথা কিন্তু কথা হ'ল কি মই ভাবোঁ যে জীৱনটোক আমাৰনো জীৱনো দুনীয়া জীৱনক কিবা এটা কৰি পেলাই যদি আমি এটা সাক্ষ্য ৰাখি থৈ যাব পাৰোঁ সেইটো এতিয়া আমিতো ইমান জেনিয়াছ নহয় কিন্তু তাৰ মাজেদি আমাৰ কৰিব লগা কাম বহুত আমি নিজে সৰু সৰু বুলি ভবা মানুহৰ মাজতে ডাঙৰ ডাঙৰ কথাবিলাক জড়িত হৈ থাকে যিটো চৌকল ডাঙৰ মানুহৰ কথাবিলাক মই নকওঁ বাৰু এই যিটো সৰু সৰু যিবিলাক মানুহৰ তেওঁলোকৰ যিটো মন তেওঁলোকৰ যিটো প্ৰাণ তেওঁলোকৰ যিটো সংগীতৰ অনুভৱ বা তেওঁলোকৰ যিটো চিন্তা চেতনাৰ মাজতে আমাৰ জীৱনবোৰ পৰিচালিত হয় বুলি মই ভাবোঁ আৰু সেইকাৰণে মই ভাবিলোঁ কি ৰিটায়াৰমেণ্টৰ পিছতো বা ৰিটায়াৰমেণ্টৰ আগৰ পৰাই লিখা মেলা দুই এটা কৰোঁ নকৰা নহয় কিন্তু তাৰ মাজতে মই এই যিটো পৰিৱেশটো বজাই ৰখাৰ কাৰণে মই ঘৰতো চিন্তা কৰোঁ নিজৰ ছোৱালী দুজনীকো মই তেনেকুৱাভাৱে সংগীতৰ শিক্ষা দিয়াৰ মই চেষ্টা কৰিছোঁ এটা সাংগীতিক পৰিৱেশ এটা দিয়াৰ চেষ্টা কৰিছোঁ এটা কালচাৰেল পৰিৱেশ এটা দিয়াৰ কাৰণে মই চেষ্টা এটা কৰিছোঁ মেছেজো এইবিলাকৰো হৈছে আৰু বিভিন্ন অনুষ্ঠান বাইদেউগৰাকী এগৰাকী নাট্যশিল্পী ডক্টৰ চিতানাথ ছাৰৰ লগত অভিনয় কৰি থাকে আৰু তেওঁৰ দুগৰাকী কন্যা তেওঁলোকে উচ্চ শিক্ষিত এগৰাকী অলপ পৰিচয় দিব নেকি তেওঁলোকৰ আচলতে নাট্যশিল্পী নহয় অলপ গান চান গায় আৰু পৰিৱেশ নহয় আপোনাৰ বাইদেউগৰাকী এগৰাকী নাট্যশিল্পী লক্ষ্য ছাৰৰ লগত নাটক কৰে অভিনয় কৰে বাইদেউ নকৰে মোৰ
ছোৱালীহে কৰিছিলে হয় নহয় আচ্ছা আচ্ছা ছোৱালীজনী মোৰ ডক্টৰ চিতেন লকৰ আপোনালোক সকলোৱে জানে তেখেত কটন কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে ৰিটায়াৰ কৰিছে তেখেতৰ লগত আমাৰ সম্পৰ্ক বহুদিনীয়া আৰু এইবিলাক সম্পৰ্ক সমাহাৰ নাট্য গোষ্ঠী এটা আছে তাৰ লগত আমি জড়িত হৈ আছোঁ আৰু তাৰ লগে লগে মোৰ ডাঙৰ ছোৱালীজনীও নাট্য জগতৰ লগত জড়িত হৈ আছিলে তেখেতৰ পৰা আৰু এতিয়াও তাই বিভিন্ন ক্ষেত্ৰত বিভিন্ন অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইত গৈ পেলাই তাই নাটক পৰিচালনা কৰিছে আৰু বৰ্তমান তাই এতিয়া আচলতে নাটকৰ বাই প্ৰফেশ্যন বুলি ক'লে ভুল হ'ব কিন্তু মোৰ চকুৰ যিটো অপট'মেট্ৰিষ্ট মেডিকেল লাইনৰ এটা কলেজ এখন অধ্যাপনা কৰি আছে এতিয়া আচ্ছা আৰু সৰুজনীও বাহিৰত অধ্যাপনা কৰি আছে বাহিৰৰ কলেজ এখনত এটা ইউনিভাৰ্চিটি এখনত কি ছাবজেক্টৰ তাৰ সাইকোলজি সৰুজনী বাহিৰত ডাঙৰজনী পিতৃ হিচাপে গৌৰৱান্বিত পিতৃ তাৰপিছত মোৰ মিছেছ মানে হেৰি আৰু গৃহিণী বুলি ক'লেও ভুল নহয় কিন্তু সংগীতৰ চৰ্চাটো তেওঁৰ খুবেই বেছি মোতকৈ তেওঁৰ আগ্ৰহটো খুব বেছি আমাৰ আৰু প্ৰণৱতৰ লগত আহি থাকোঁ এইবিলাক গান বাজনা আমাৰ চলি থাকে মোৰ ঘৰতে সপ্তাহত চলি থাকে এইবিলাক মানে এনেকৈ পৰিৱেশটো লৈ যোৱাৰ চেষ্টা এটা কৰিছোঁ আজি ভালেখিনি কথা পাতিলোঁ আৰু আমি ডেম'ক্ৰেচি লাইভে যিটো দিশত গৈ থকাটো বিচাৰোঁ আমি ভাল পাওঁ আৰু আজি তেনেকুৱা গীতেই আমি শুনিব পালোঁ যে আমাৰ সুন্দৰভাৱে হৈছে তো আমাৰ যিখিনি গীত শুনালে যিখিনি কথা আলোচনা কৰিলোঁ আমি আশা কৰিম আমি অনুষ্ঠান সামৰিব লাগিব তাৰ আগতে আমি দীপক দাক খুজিছোঁ তেওঁৰ নতুন পৰিকল্পনা কি আছে আৰু কেনেধৰণে আগবাঢ়িব আৰু আমাৰ অসমৰ ৰাইজক কেনেধৰণৰ বাট দেখুৱাব এইখিনি তেওঁৰ পৰা আচলতে মই আপোনালোকে এটা কথা হয়তো জানে যে ইলোৰা বিজ্ঞান মঞ্চ এটা সামাজিক অনুষ্ঠান এটা আৰু মানে দেহদান বুলি নহয় অকলতে বহুতে ভুলভাৱে দেহদান অংগদানটোৱেই মুখ্য কথা নহয় যে মানুহক এটা বৈজ্ঞানিক চিন্তাধাৰাৰে পৰিচালিত কৰাৰ কাৰণে এইটো এটা অনুষ্ঠান আজিকালি জানে মানুহবিলাকৰ যে ৰক্ষণে লৈ পৰিছে চিন্তা ভাৱনাবিলাকৰ সংকুচিত হৈ পৰিছে মানুহৰ মন প্ৰাণবিলাক সাম্প্ৰদায়িক চেতনাৰে মানে তেওঁলোক কুলুহিত হৈ পৰিছে কাৰো প্ৰতি তেওঁৰ ভাল ভাৱ এনেও নোহোৱা হৈ পৰিছে গতিকে মানুহক এই যিটো চিন্তাৰ যিটো স্বাধীনতা মুক্ত পৰিৱেশ দিয়াৰ কাৰণে আৰু লগে লগে অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে এই ইলোৰা বিজ্ঞান মঞ্চ নিৰ্লভভাৱে যুঁজ কৰিছে আমি বেলতলা শাখাৰ লগত মই সম্পাদক হৈছোঁ জড়িত হৈছোঁ আৰু তাৰ মাজেৰে মানুহখিনি আমি প্ৰতি মাহত বা হয়তো কিছুদিনৰ মূৰে মূৰে বহি থাকোঁ এই বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ থাকে ইলোৰা বিজ্ঞান মঞ্চৰ মাজেৰে বিজ্ঞান মানসিকতাৰ ওপৰত আলোচনা হৈ থাকে বিভিন্ন আমাৰ বিজ্ঞান জগতৰ লগত জড়িত আমাৰ দীনেশ গোস্বামী ছাৰ পৱন চহৰীয়া ছাৰ এই গোটেইবিলাক মানুহ গোটেই বৈজ্ঞানিক মানুহবিলাক আমি লগ লাগি থাকোঁ একেলগে আৰু বিভিন্ন তেখেতলোকক ইনভাইটেশ্যন কৰি থাকোঁ গতিকে অকল দেহদানটো এটা মই ভাবোঁ যে দেহদানটো আমি মৃত্যুৰ পিছত আমাৰ কি আছে আমাৰতো এক্সিষ্টেঞ্চ একো নাই আমাৰ ঘৰুৱা সেইটো মই মৃত্যুৰ পিছত মই কৰিলে এটা শ্ৰাদ্ধ কৰ্ম এটা কৰিব তাৰপিছত এবছৰ মনত আহিব দুবছৰ মনত আহিব তাৰপিছত পাহৰি যাব সকলোৱে কিন্তু আজি ভূপেন হাজৰিকা পাহৰিব পাৰিছে জানো হেমাংগ বিশ্ব পাহৰিব পাৰিছে জানো জ্যোতিপ্ৰসাদ বিষ্ণুক পাহৰিব পাৰিছে জানো তেওঁলোকৰ কিয় পাহৰিব পৰা নাই তেওঁলোকৰ যিটো স্থিতি যিটো অৱদান সেই অৱদান তেওঁলোকক জীয়াই ৰাখিছে কিন্তু আমি সেই অৱদানৰ হেৰি নহ'ব পাৰোঁ কিন্তু মই ভাবোঁ কি চেষ্টা কৰি মৃত্যুৰ পিছতো যাতে আমি মানুহক কিবা এটা চকু এটা দান দি পেলাই মানুহৰ মাজত যাতে আমি জীয়াই থাকিব মানুহক যাতে এটা সহায় কৰিব পাৰোঁ যে অংগদানৰ মাজেৰে আজিলৈ অংগদানটো আমাৰ অসমত অকল আমি চকু অংগদানটোহে কৰিব পাৰোঁ বেলেগ অংগদানৰ ক্ষেত্ৰত বিশেষজ্ঞবিলাকে ক'ব সেই ক্ষেত্ৰত মই বিশেষ আগ নাবাঢ়োঁ কিন্তু কথা হ'ল কি দেহদানটোৰ মাজেৰে এটা আমাৰ যিটো মেডিকেল যিটো লাইন তাত যাতে যিবিলাক অধ্যয়ন ছাত্ৰ ছাত্ৰীবিলাকক এটা সুযোগ দিয়াৰ কাৰণে মৃত্যুৰ পিছতো আমাৰ দেহটো তেওঁলোকক দান কৰিবলৈ আমি কিছু অন্তত আমি সমাজক অৰিহণা যোগাব পাৰোঁ সেই ধৰণে ইলোৰা বিজ্ঞান মঞ্চ আগবাঢ়ি আছে আৰু সমাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰৰ কাৰণে এইটো এটা আগবাঢ়ি আছে আৰু ইয়াৰ লগে লগে আৰু এটা কথা সুধিছে আপুনি যে মোৰ পৰিকল্পনা আচলতে বহুত পৰিকল্পনা আছে বহুত ভাবোঁ মনটোৰে কিন্তু কিছুমান আমাৰ লিমিটেশ্যন আছে আমাৰ চিন্তা শক্তি লিমিটেশ্যন আছে আৰ্থিক লিমিটেশ্যন আছে বহুত কথা আছে চিন্তা কৰিব লাগে কিন্তু মই ভাবিছোঁ কি তথাপিও মই ভাবোঁ কি মই সাধাৰণভাৱে চলিতো আছোঁ কিন্তু তাৰ মাজেৰেই মই ভাবোঁ মই এই সংগীতৰ দিশটোত মোৰ যিটো অধিক গুৰুত্ব মোৰ আছে মই ভাবোঁ যে প্ৰগতিশীল যিখিনি গানবিলাক আছে মই ভাবিছোঁ এখন এটা কেছেট বা তেনেকুৱাখনো কৰি পেলাই সংৰক্ষণ কৰাৰ কাৰণে চেষ্টা এটা কৰিছোঁ নিজৰো আৰু আনৰ সমাজৰ কাৰণে সকলকো মই ভাবি আছোঁ লোকসংগীত আৰু যিখিনি গণসংগীতৰ গানখিনি সংৰক্ষণৰ কাৰণে মোৰ চিন্তাটো আছে আগৰ পৰা আছে নতুন প্ৰজন্মৰ দ্বাৰাই গোৱাব পাৰিব প্ৰজন্মতে ভৱিষ্যতে নতুন প্ৰজন্মই লৈ নিলেও নাজানো কিন্তু ভৱিষ্যতে হয়তো সংৰক্ষণ থাকিব আৰু নিশ্চয় ওলাব ভৱিষ্যত প্ৰজন্ম আজি যিটো ট্ৰেণ্ড চলি আছে ইমান বহুত ছিংগাৰৰ মাজত তেনেকুৱা ভাল গান গাই থকা মানে এই ধৰণৰ গীতৰ লগত জড়িত ভালেখিনি শিল্পীও আছে তেনেকৈ ঠিক আছে আমি গীত শুনিলোঁ ভালেখিনি কথা আমি আলোচনা কৰিলোঁ আৰু এটা চাইণ্টিফিক প্ৰচেছত বিজ্ঞান মানসিকতাৰ যিটো কথা ইলোৰা বিজ্ঞান মঞ্চৰ এইখিনি কথা আমি অৱগত হ'লোঁ আমি দীপক কুমাৰ দত্তনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ আপোনাৰ যিহেতু আপুনি নিজে আফটাৰ ৰিটায়াৰমেণ্ট
আকাশবাণী গুৱাহাটীৰ দৰে এটা বিষয়ত গৈ পৰীক্ষা দি স্বীকৃতি পাইছে মানে কিমান আপোনাৰ উজ্জীৱিত মন সেইটো আমি উপলব্ধি কৰিছোঁ গতিকে আমি আগন্তুক সময়ত আৰু এনেকুৱা লগতে সহযোগ কৰা প্ৰণৱ বৰ্মনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু টিমেশ্বৰ ৰয়নাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই মৰম কুমাৰে ডেমক্ৰেচি লাইভৰ এই আমাৰ সংগীত বিষয়ক আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ